সন্তানৰ ভৱিষ্যতৰ কথা ভাবি জীৱন সংগ্ৰামত নামিছে এই সকলো পিতৃ। এওঁলোকৰ কোনোৱে যদি বিক্ৰী কৰিছে মাছ, শাক-পাচলি আদি। মই ইয়াতে মানে মাছৰ বিজনেছ কৰি পেলাই বৰ্তমান ল'ৰা ছোৱালীক খুৱাই আছোঁ। সন্তানৰ যিটো মানে পালিব লাগে, পোহপাল দিব লাগে, আমি এই শাক-পাচলিৰ দোকানখন দিয়ে পোহপাল দিছোঁ। কোনো এজন পিতৃয়ে টেম্পো চলাইছে সন্তানক উচ্চ শিক্ষা দিবৰ বাবে। এখন টেম্পো চলাই যি ল'ৰা ছোৱালী বিএ পাছ কৰাই ল'ৰা ছোৱালীক নিজৰ নিজৰ স্থানত তেওঁলোকক উপকৃত কৰাইছোঁ। হয়, এয়া লখিমপুৰৰ ৰাজপথৰ দৃশ্য। আজি পিতৃ দিৱসৰ দিনাই চেলুট জনাইছোঁ সন্তানক ডাঙৰ মানুহ কৰাৰ বাবে পৰিশ্ৰম কৰা এই সকলো পিতৃ। আজি পিতৃ দিৱসৰ দিনাই সকলো পিতৃলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি আহিছোঁ লখিমপুৰৰ পদপথত যিসকল পিতৃয়ে শাক পাচলিৰ ব্যৱসায় কৰি বা কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আহিছে আৰু ভৱিষ্যতক উচ্চ শিক্ষা দিয়াৰ সপোন দেখিছে, তেওঁলোকৰ লগত আজি আমি কথা পাতিবলৈ যত্ন কৰিম। এওঁলোকে সন্তানক পোহপাল দিয়াৰ বাবেই সহ্য কৰিবলগীয়া হৈছে বহুতৰে ককৰ্থনা আৰু বহু কষ্ট। বহুত কষ্ট হয়, কিন্তু তথাপিতো ৰাইজে কিছুমানে নুবুজে, ইমান দৰদাম কৰি থাকে। তথাপিতো আমি সেইটো নধৰোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে এইখিনি সহ্য কৰিবই লাগিব, শুনিবই লাগিব, যেনেকৈ নহওক 2 টকা ইনকম কৰিব লাগিব। আমাৰ মানে এতিয়া কিছুমান মানুহে ভালকৈও কয়, কিছুমানে বেয়াকৈও কয়। আকৌ ইয়াত কৰি থাকিলে এতিয়া মিউনিচিপালিটি আহি পেলাই আমাৰ ঘপকৈ মাল চাল উঠাই লৈ গুচিয়ে যায়। তেতিয়াও মানে সহ্য কৰিয়ে মানে আমি আৰু কৰি আছোঁ আৰু সেয়ে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে পেলাই কষ্ট কৰি আছোঁ আৰু। এওঁলোক সকলোৰে উদ্দেশ্য সন্তানে যাতে সমাজৰ এজন সুনাগৰিক হিচাপে গঢ় লয়। সন্তানৰ ভৱিষ্যত মানে গাঁৱতো বহুত কষ্টত ডাঙৰ দীঘল হ'লোঁ। এতিয়া বৰ্তমান টাউনলৈ ওলাই আছোঁ, অলপমান ল'ৰা ছোৱালী অকণ উন্নতি হওক, অকণ আগলৈ আগবাঢ়ক। আমি যিমানখিনি কষ্ট কৰি ইহঁতক ডাঙৰ দীঘল কৰিছোঁ, আমাক যেনেকৈ মা দেউতাই ডাঙৰ দীঘল কৰিছিলে তেনেকৈ ইহঁতকো কৰিছোঁ, ইহঁতে অকণমান উন্নতি হওক। ল'ৰা ছোৱালীৰ কাৰণে কৰিবলগীয়া হৈছে আজিকালি। কাৰণ কেলৈ ল'ৰা ছোৱালীবিলাক যদি আমি কষ্ট কৰি তেওঁলোকক ভাল মানুহ বনাব নোৱাৰোঁ, আৰু যদিহে কিছুমান ল'ৰা ছোৱালী আজিকালি দেখিছোঁ মদ ভাং খাই অন্যান্য কিছুমান কৰি মেলি পেলাই মাক বাপেকক বহুত অশান্তি দিছে, যাতে সেইবিলাক নকৰে। আজি পিতৃ দিৱসৰ দিনাই এওঁলোকেও সোঁৱৰিছে তেওঁলোকৰ প্ৰয়াত পিতৃক। আমি মোৰ পিতৃকো হৈছোঁ। পিতৃয়ে আমাক যদি ইমানখিনিলৈকে জন্ম নিদিলেহেঁতেন বা হেৰি নকৰিলেহেঁতেন, আমি এইখিনি কৰিবলৈও নাপালোঁহেঁতেন। মই দেউতালৈ এই সময়তে বা এই ক্ষণতেই সোঁৱৰিছোঁ, গতিকেলৈ তেখেতৰ আত্মাই সদগতি হৈ থাকক আৰু ভৱিষ্যতলৈ আমাকো যাতে তেখেতে আশীৰ্বাদ কৰে। পিতৃ দিৱসৰ দিনাই এওঁলোকে একাংশ পিতৃক আহ্বান জনালে মাদক দ্ৰব্য সেৱন কৰি ঘৰত হুলস্থুল কৰি সন্তানৰ ভৱিষ্যত ধ্বংস নকৰিবলৈ। কিছুমান পিতৃয়ে মানে কি কৰে, আপোনাৰ ৰাতি হ'লে দিনটো কষ্ট কৰি ৰাতি হ'লে মদটো খায়, ঘৰত উৎপাত কৰে, ঘৰ দুৱাৰ ভাঙে, কাঁহী বাতি দলিয়াই বহুত দেখিছোঁ। তেনেকুৱা যাতে পিতৃসকলে নকৰে, মই এইটোকে কামনা কৰিছোঁ। পিতৃ দিৱসৰ দিনা মই এইটোকে জনাইছোঁ যে অনুৰোধ কৰিছোঁ যাতে তেনেকুৱা কোনো ধৰণৰ মদ্যপান কৰি হুলস্থুল নকৰে। আমি পিতৃ হিচাপত ক'ব বিচাৰিছোঁ, প্ৰকৃততে বাপেক হৈ বা মাক হৈ বা পিতৃ হৈ ল'ৰা ছোৱালী জন্ম দি মাজত ধৰি টকা পইচা লৈ নিচাযুক্ত বস্তু খাই ঘৰত অশান্তি কৰাটো আমি ভৱিষ্যতলৈ মানে কৰিব নালাগে বুলি আমি অনুৰোধ কৰিছোঁ। তাৰমানে ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।